আমাৰ হিমাংশু ভাইৰ এইফালে ডিউক 200খন চলাম মোৰ মন খোজ মানে তেওঁ চলাব তো মানে দুইখন মানে মই ষ্টাৰ্ট কৰি দিওঁ যে ইমান দাবাই মানে নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল ধ্ৰুৱৰাভ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ তো গাইজ ফাইনেলি আজি বৰ্তমান যাব ওলাইছোঁ ইভিনিং ৰাইড তো ইভিনিং ৰাইড মানে এইফালে মন খোজ আছে এইফালে আৰু আমাৰ এইফালে লাধুৰা ভাই আহিছে আজি ক'ত ইভিনিং ৰাইড ক'ত যাই আছোঁ আজি ইভিনিং ৰাইড মানে আমি নৱস্তিলৈ গৈ আছোঁ তো বৰ্তমান গাইজ নৱস্তিত মানে মজা এটা জেগা আছে তো আপোনালোকক দেখুৱাম আৰু আগত আছে আমাৰ হিমাংশু ভাই ডিউক 200 দেখুৱাম বাৰু তাৰতো বাইকটো অকণমান চলাই কিনে টেষ্ট কৰি চাব লাগিব তাহলে বলক আমি গাইজ ভিডিঅ'টো আৰম্ভ কৰি লগ পাইছোঁ মটৰ লঙিঙত ফাইনেলি ওলাই আহিলোঁ এতিয়া ঘৰৰ পৰা জাষ্ট মানে আজি আমি ইভিনিং ৰাইড গৈ আছোঁ তো ইভিনিং আহিছোঁ এতিয়া মটৰ লঙিঙত ওলাই আহিলোঁ ইফালে আছে মোৰ মন খোজ ইফালে আছে হিমাংশু ভাইৰ বাইকখনৰ নাম কি আমাৰ হিমাংশু ভাইৰ মানে ডিউকখন মানে নতুনেই আছে পুৰা নাম চাম ৰখা নাই একদম বিন্দাছ পুৰা ক্লিন চাফা হৈ আছে আৰু ইফালে আছে মন খোজ আজি মানে গৈছে ইভিনিং ৰাইড আমাৰ লগত মানে যাব বুলি আৰু এইটো ৰাজা ভাইটি আহিছে বহুত দীঘলা পাগলা মানে ৰাজা ভাইটি মজা আহে আজি আমি গৈ আছোঁ বৰ্তমান ইভিনিং ৰাইড ইফালে আছে লাডুৰা আহিছে ইফালে আহিছে আমাৰ হিমাংশু ভাই চিনি পাই হিমাংশু ভাই সকলোৱে গাইজ এতিয়া গৈ আছোঁ মটৰ ব্লগিঙো লগ পাই আছে নাই আহিলোঁ আমি পুৰা মটৰ ব্লগিঙত আহি গ'লে এতিয়া বৰ্তমান আজি গৈ আছোঁ ইভিনিং ৰাইড চবাই আজি মানে মজা এটা মানে ঠাইলৈ মানে গৈ আছোঁ চাই থাকিব আপোনালোকে কোনটো যায় ইয়াতে মানে আমাৰ চুপুনঘাটা মাঘ মেলাখন ভাৰত ভূটান বন্ধুত্ব মেলা এইটো জেগাতে হয়তো গেটে দেখিছেনে ইয়াতে হয় লাডুৰা ভাই আৰু হিমাংশু ভাই মানে আমাক পুৰা এৰি কিনে পুৰা আগত ফাই ভাই ৰাস্তা মানে চব খেতি পথাৰত লাগি আছে ন ধান চান লগাৰ কাৰণে পুৰা ব্যস্ত মানে হিমাংশু ভাইক লগে নাপাওঁ ইমান দাবাই মানে ইমানে ফালি গৈ আছে নহয় ভিডিঅ'টো পুৰা স্কিপ নকৰাকৈ শেষলৈকে চাব সম্পূৰ্ণ আপোনালোকে গম পাই যাব আজি ক'ত গৈ আছে ঘূৰিবৰ কাৰণে বহুত কষ্ট হয় ৰাস্তাবোৰ মানে একদম বেয়া দেখিছেনে ৰাস্তাবোৰ বেয়া কাৰণে বাইক চাইক চলাব বহুত অসুবিধা হয় মটৰ ব্লগিং কৰিব কিনে আৰু হিমাংশুৰ মানে ইউটিউব চেনেল এটা আছে চাওঁ নাই যদি চাই দিব হিমাংশু ব্লগ আছে তাৰ ইউটিউব চেনেলৰ নামটো ই মানে আগতে মোৰ লগতে ব্লগ বনাইছিলে এতিয়া মানে তেওঁ বহুত দিন হৈ গ'ল ইউটিউব বাদ দিয়া তো আপোনালোকে যদি তাৰ চেনেলটো চোৱা নাই হিমাংশু ব্লগ আছে চাই কিনে ছাবস্ক্ৰাইব কৰি দিব না কি খাওয়া কৰি চক বুলি কয় ইয়াত মানে সদায় গধূলি বজাৰ বহে ইয়াতে আৰু ইয়াৰ পৰা বেছি দূৰ নাই অলপ গ'লে মানে পাম লোকেশ্যনটো সেইটো মানে মজা এটা ভিউ পইণ্ট জেগা আৰু তো আপোনালোকে দেখুৱাম তো এয়া হৈছে বৰ্তমান ফাৰ্ষ্ট ভিউ পইণ্ট পাই গ'লোঁ এতিয়া ইয়াত কেনেকুৱা চা বাৰিষা নাই এতিয়া ইমান ভালকৈ নাহিব পাৰে আহিছেতো মজাকৈ ন এয়া ভিউ পইণ্ট মজা ইয়াত ধুনীয়া ধুনীয়া ছোৱালী আছে আকৌ চা ৱাও কিয় কিউট দেখ ৰে চা মজা মজা না পুৰা হাঁহি গৈছে হে আৰে ভাই পুৰা কেমেৰা দেখা পাই কিনে পুৰা হাঁহিছে বে মোৰ পকৰি নে কি কয় পকৰি চকৰি খাই ল'লোঁ এতিয়া বন্ধাছকৈ আৰু ওলাই কিনে আহিলোঁ পাগল দিয়া নামনি বুলি কয় পাগল দিয়া বানপানী হৈ যায় পুৰা বানপানী হৈ গৈছে ইয়াত পানী চব পানী ফুল ভিউ চাওক না গাইছে নেচাৰেল ভিউ না মজা আহিছে না ভিউ ঐ আগত কি যাবি আৰু ন ৰাস্তা পুৰা বেয়া বৰ্তমান একদম মেইন লোকেশ্যনলৈ এয়া চাওক গৈ পাইছ না ভিউ পইণ্ট কি মজা এটা ভিউ আহিছে ন কিন্তু অকণমান যদি বতৰটো ভাল হৈ থাকিলে হয় তেতিয়া ভিউটো মানে বেছি মজাকৈ আহিলোঁ কিন্তু এতিয়া যি গতিকে ভিউটো মানে বৰষুণ আহোঁ অৱস্থা এয়া হৈছে দলঙৰ কাৰণে বৰ্তমান এয়া পুৰা শিল ফালাই কিনে পুৰা ভালে দিছে ৰেডি কৰি দিছে আৰু চা অকণমান বিলিটো ওলালে মানে ইয়াত ফটো মাৰিবৰ কাৰণে মজা হ'লোঁ ইয়াত অকণমান বৰ্তমান ৰখি কিনে ফটো দুটামান ক্লিক কৰিলোঁ মজা গাইজ আমি মানে এতিয়া মেইন লোকেশ্যনলৈ আহি পালোঁ এয়া হৈছে বৰ্তমান পাগল দিয়া নদী নদীৰ মানে ইয়াত এটা মজা এটা ভিউ পইণ্ট আছে ইয়াত মানে চাব ৰাজা ভাই পুৰা ভিউ মানে ফটো ক্লিক কৰি আছে ইফালে মন খোজ ইফালে ৰাজাৰ আমাৰ হিমাংশুৰ ডিউক 200 পুৰা চা না কেমেৰামেন মাৰো ফ'কাছ কৰোঁ ইফালে ৰাজা পুৰা পষ্ট দি আছে চা না ভিউ কেনেকুৱা মজা আহিছে ন এইপিনে কিন্তু যোনটো পাগল দিয়া দলঙৰ মানে এইটো দলঙৰ কাম চলি আছে সিফালে দলংটো মানে হ'লে মানে ভাল হ'ব যি গতিকে আমি মানে এতিয়া যাবলগীয়া হয় কমচে কম তামোলপুৰ হৈ কিনে আমি যাবলগীয়া হয় এইটো দলংটো হ'লে মানে আমাৰ বহুতখিনি সহায় হ'ব ভাল হ'ব এইটো আমাৰ নৱস্তি হৈ কিনে ডাইৰেক্ট ইফালে কুমৰিকেটা হৈ কিনে ডাইৰেক্ট আমি তামোলপুৰ ওলাব পাৰিম কিন্তু আমি যোনটো মানে ৰাস্তাত এতিয়া গৈ আছোঁ পাগল দিয়া নদী পাৰ হোৱাৰ কাৰণে এইটো ৰাস্তাটো হৈছে এতিয়া আমি বৰ্তমান নৱস্তি হৈ কিনে একদম তামোলপুৰ হৈ কিনে যাবলৈ আমাৰ বহুত অসুবিধা হয় আৰু ৰাস্তা মানে বহুতেই বেয়া মাজে মাজে সেইটো কাৰণে এতিয়া পাগল দিয়া নদীৰ দলংটো হ'লে মানে আমাৰ ভাল হ'ব আৰু এইটোকে আমি আশা কৰিছোঁ চানা গাইছ
ভিউটো চা না ভিউ পইণ্ট কি মজা এটা ভিউ পইণ্ট আহিছে ন মানে এইবাৰ আমাৰ হিমাংশু ভাইৰ এইফালে ডিউক 200খন চলাম মোৰ মন খোজ মানে তেওঁ চলাব তো মানে দুইখন মানে মই ষ্টাৰ্ট কৰি দিওঁ জয় বিশ্বকৰ্মা বাবা ওম জয় গুৰু বাবা চাওক ইয়াৰ বৰ্তমান ডিউকখনৰ অকণমান গাইছ ৱাও ঐ মজা ডিউকখন মানে মই চলালোঁ ঐ ভিডিঅ' বনা চলাই কিনে মজা লাগিছেচোন কিন্তু গাইছ বঢ়িয়া ডিউকৰ মানে ব্লগ বনাই কিনে মজা লাগে ন কিন্তু পিক আপ কিন্তু বহুত আছে দে ভাই পিক আপ মানে তামাম পিক আপ কিন্তু শ্লিপ কৰে নে কি নাজানো আৰু ভাই ডিউকখন চলাইছোঁ এতিয়া এই হৈছে ভিউ বনাইছিলে মজাকৈ দেখাই দিলোঁ আপোনালোকক আৰু এতিয়া মটৰ ব্লগিং কৰি কিনে যাম চাওক না আগত দেখা পাইছে আপোনালোকে এই পাগল দিয়া দলঙৰ কাৰণে শ্লিপ কৰিব নেকি নকৰিলেচোন শ্লিপ কৰিব বুলি ভাবিছিলোঁ কিন্তু নকৰিলে ভাল বহুতখিনি ভাল লাগিলে এ ভাই ৰাস্তা এনেকুৱা অৱস্থা ঠিক আছে ৰাস্তাৰ কি অৱস্থা ৰাস্তা তেৰিকা ৱাও মজা লাগে দে কিন্তু ডিউক চলাই কিনে খুব এটা ভাল লাগি আছে দামী হেভি হেভি মজা লাগিছে গাইজ বঢ়িয়া এই ডিউকৰ মানে অকণমান হেভি পাৱাৰ ল'ম অলপ ৱাও 6টা গিয়াৰ মানে মজা বা 60-70 কিমান গৈছে মই নিজে গম পোৱা নাই গাইজ এনেকুৱা ৰানিং মানে কি ক'ম পিক আপ তামাম আছে পিক আপ দে ভাই যাক কৈছে ডিউক কি হেভি পিক আপ লৈছে ভাই ব্ৰেক চেৰেক মজা আছে ডিউকৰ একদম নতুন কণ্ডিশ্যনত আছে ভাই আমাৰ হিমাংশু ভাইৰ বাইকখন বঢ়িয়া পিক আপ ফাটাফাটি একদম ন' টেনশ্যন 6টা গিয়াৰ মজা ৰানিং বঢ়িয়া আজি ভুলৰ পিছত মানে মই আৰু হিমাংশুৰ মানে বাইকখনৰ মটৰ ব্লগিং কৰিছোঁ হেং মাৰি দিলে হেং মাৰাৰ কাৰণে আৰু বৰ্তমান কি হ'ল আৰু হিমাংশু ভাইহঁতে আৰু আহিছে কিবা হ'ল গাইছ মানে মজা লাগিছে দেই ডিউকখন চলাই কেনে হেং মাৰিছিলে গোপৰটো মই হেং মাৰি দিলে সেইটো কাৰণে তাতে ৰখি গ'লোঁ ৰখি কিনে আকৌ মানে মটৰ ব্লগিং ষ্টাৰ্ট কৰিলোঁ মানে মজা কিবা এটা ভাল লাগিছে গাইছ আজি ডিউক চলাই কেনে মটৰ ব্লগিং বনাই কেনে মজা এনজয় লাগে দেখোন ৱাও গাইছ বঢ়িয়া কেনেকুৱা কোৱালিটি আহিছে মই নাজানো দেই কিন্তু মাথাটোৰ পৰা আমাৰ ডিউকৰ যোনটো মাথাটোৰ পৰা আহিছেনে নাই অলপ ডিউক মানে 200ৰ পাৱাৰখন অকণমান চাই লওঁ কেনেকুৱা পাৱাৰ কিন্তু বাইকখন কিন্তু খাটা হ'ব পাৰে ছুটি হ'ব পাৰে কিন্তু বেয়া পিক আপ আছে ভাই পিক আপটো ক'ব নালাগে মজা পিক আপ হেভি পিক আপ দে ভাই এয়া ৰাস্তাবোৰ কিবা নাজানো ভালকৈ আজি যোনটো লোকেশ্যনত গৈছোঁ লোকেশ্যন আপোনালোকক দেখুৱাবলৈ পাৰোঁ পিক আপৰ কথা কি ক'ম আৰু মজা পিক আপৰ কথা কিন্তু বেয়া ঠেকচা খাই দেই কিন্তু মোৰ এক্সপালছখন ইমান মানে জাম্পিং নকৰে কিন্তু এইটো যোনটো বাইকটো চলাইছোঁ মই হিমাংশুৰ এনেকুৱা ঠেকচা দে ভাই মানে স্পীড ব্ৰেকাৰ পালে আৰু হৈছে আৰু 12 বাজি যায় দেখিছেনে এয়া কি ৰখি থাকিম আৰু ন ৰখি থাকিবলৈ সময় নাই আৰু সময় নাই কিনে একে নিচিনা হৈ গৈছে কিন্তু গাইছ আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই কিনে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে কৈ দিব জয় আই অসম বুলি আপোনালোকক মই এনেকৈ যদি মজা মজাতে মটৰ ব্লগিং ভিডিঅ' থাকিলে চেষ্টা কৰি যাম নে কি কয়